নমস্কাৰ সকলোকে সদৌ অসম নাটযোগী ছাত্ৰ সন্থা কেন্দ্ৰীয় মহিলা কক্ষ সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা নাটযোগী ছাত্ৰ সন্থাৰ লগতে ছাগলীয়া আঞ্চলিক নাটযোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ ছাগলীয়াবাসী নাটযোগী ৰাইজৰ সহযোগত সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা নাটযোগী কাতিকা উৎসৱ অহা 16 আৰু 17 নৱেম্বৰ তাৰিখে আমাৰ ছাগলীয়া ভাই বজাৰৰ যি পকালেগি গাঁৱত অনুষ্ঠিত কৰা হৈছে আৰু মই বিশেষকৈ জনাব বিচাৰিছো অহা 16 নৱেম্বৰ তাৰিখ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ এই কাতিকা উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথমতে আমাৰ নাটযোগী ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰ পৰা আমাৰ নাটযোগী জনগোষ্ঠীৰ যি স্বাভিমান স্বজাতীয় গামোচাখন উত্তোলনৰ পৰা আৰম্ভ কৰি গুৰু গোৰখনাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আমাৰ শহীদ তৰ্পণ এনেকুৱা কাৰ্যসূচীৰে আমাৰ এই দুদিনীয়া অনুষ্ঠান অনুষ্ঠিত আৰম্ভ হ'ব আৰু একেবাৰে শেষৰ যি কাৰ্যসূচী 17 তাৰিখ সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াৰে আমাৰ এই অনুষ্ঠান সামৰণি পৰিব। গতিকে সকলো ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছো। আপোনালোকে আহক, আমাক সুদিয়া পৰামৰ্শ দিয়াৰ লগতে আমাৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা নাটযোগী কাতিকা উৎসৱৰ যি কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত আপোনালোকে সহযোগিতা কৰিব বুলি আমি আশা কৰিছো। ধন্যবাদ। জয় অসম, জয় গুৰু গোৰখনাথ জি কি জয়, জয় গুৰু গোৰখনাথ জি কি হৰ হৰ মহাদেৱ। আৰু মই দেখুৱাইছো সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় মহিলা কক্ষ সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা নাটযোগী ছাত্ৰ সন্থাৰ লগতে ছাগলীয়া আঞ্চলিক লগতে বৃহত্তৰ ছাগলীয়াবাসী নাটযোগী ৰাইজৰ সহযোগত সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা অহা 16 আৰু 17 নৱেম্বৰ অৰ্থাৎ শনিবাৰ আৰু দেওবাৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা নাটযোগী কাতিকা উৎসৱ এইবাৰ আমাৰ ছাগলীয়া ভাই বজাৰ যি পকালেগি গাঁৱত এনেকৈ অনুষ্ঠিত কৰা হৈছে। অহা শনিবাৰ আৰু দেওবাৰ মঞ্চৰ কাম চলি আছে, মই দেখুৱাইছোঁ এয়া মঞ্চৰ কাম। আজি যিহেতু বৃহস্পতিবাৰ, অহাকালি শুক্ৰবাৰ আৰু শনিবাৰ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হ'ব, কাৰ্যসূচী আৰম্ভ হ'ব। এনেকৈ মঞ্চৰ কাম চলি আছে আৰু ইয়াৰ অভাথলী বহুত বৃহৎ 1000 চিয়াত ধৰিব পৰাকৈ ইয়াতে মঞ্চখন বনোৱা হৈ আছে। তো গতিকে এইফালে ভাই ভাত খাই আছে। ভাই ভাত খাই আছা? কাম অহাকালিৰ ভিতৰত কমপ্লিট হ'বই লাগিব। অহাকালি হৈ যাব না? আচ্ছা আচ্ছা, ঠিক আছে। এনেকৈ কাম চলি আছে, অহাকালি কমপ্লিট হৈয়ে যাব। বাকী কাম ঠিকে চলি আছে তো? অসুবিধাটো হোৱা নাই? ঠিক আছে, বঢ়িয়া। ভালকৈ কৰিবি হা। যিহেতু সাংস্কৃতিক সন্ধিয়া আছে আমাৰ অহা শনিবাৰে আধ্যাত্মিক পূজা ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ যি নাটযোগী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন নাটযোগী জনগোষ্ঠীৰ যি স্বাভিমান স্বজাতীয় গামোচাখন উত্তোলনৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব আৰু শনিবাৰ এইখিনি কাৰ্যসূচী হোৱাৰ পিছত আধ্যাত্মিক পূজাখন আছে সন্ধিয়াৰ ভাগত আৰু দেওবাৰে আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি একদম ৰাতি সাংস্কৃতিক সন্ধিয়া ইয়াতে আছে। মানে বিভিন্ন গায়কে গীত পৰিৱেশন কৰিব, আমি উপভোগ কৰিম। গতিকে সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকে আহক, আমাক সুদিহা পৰামৰ্শ দিয়াৰ লগতে এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাত আপোনালোকে সহযোগিতা কৰক। গতিকে ভাল লাগিব আৰু এনেকৈ মই ওলাই যাম, গাড়ীখন মই এইফালে আছে আৰু এতিয়া সিধা যাম চালকোচা, য'ত একচুৱেলি ইয়াতে সমবেত সংগীত পৰিৱেশন কৰিব আৰু কাতিকা যিহেতু আমাৰ কম্পিটিশ্যন হ'ব, তাৰ পৰা পাৰ্টি আহিব। গতিকে এখন মিটিং ৰখা হৈছে। গতিকে আমাৰ ভিলেজৰ পৰা চালকোচাত এতিয়া মই যাম মানে। গতিকে এনেকৈ ওলাইছোঁ আৰু ডাইৰেক্ট চালকোচাত লগ পাম। থেংক ইউ। বাকী মই ছাগলীয়াৰ পৰা ডাইৰেক্ট আহি পালোঁ চালকোচা পৰ্চনপাৰা, য'ত আমাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস ইয়াতে উদযাপন কৰা হৈছিল। তো দাদাক লগ পালোঁ। দাদা, কোৰাছৰ কাৰণে সমবেত সংগীতটা আপোনালোকক গাব লাগিব তাতে আমাৰ কাতিকা উৎসৱত। বাইদেউ ৰেডি তো? কাতিকা প্ৰেক্টিচ চলি আছে? বঢ়িয়া। এইফালে বাইদেউ ক্লাছ পাই আছে। বাইদেউ নাযাবি নেকি? বাইদেউ যাব লাগিব কিন্তু সবাই ওলাবি হা। তো বাকী আমি আহি আছোঁ ছাগলীয়া অহা 17 নৱেম্বৰ 2024 অৰ্থাৎ দেওবাৰে। থেংক ইউ। বাকী শনিবাৰৰ দিনা য'ত আধ্যাত্মিক পূজাখিনি কৰা হ'ব, কাতিকা পূজা ইয়াতে ব্যৱস্থা কৰা হ'ব, চলি আছে এইফালে কাম দেখা পাই আছে। আৰু আমাৰ শ্বহীদ বেদী যিখিনি বনোৱা হ'ব, তো এনেকৈ কিছুমান বনোৱা হৈছে, ইয়াতে বনাই থকা হৈছে। অলপ দূৰতহে বস্তুখিনি লৈ যোৱা হ'ব, মানে য'ত আমাৰ অনুষ্ঠানটো হ'ব। পূৰা হুলস্থুল। দাদা কাম চলি আছে? কাম আগবাঢ়িছে মোটামুটি না? ঠিক আছে, জলদি কৰ আৰু সময় নাই। আজি বৃহস্পতিবাৰ, কালি শুক্ৰবাৰ, শনিবাৰটো লাগিবই। ঠিক আছে, কালি কমপ্লিট হৈ যাব না? বঢ়িয়া। এনেকৈ কাম আৰু আমাৰ নিশ্চয়ৰ কাৰণে ৰেডি কৰা হৈছে। 100 ডাল বাছ ৰেডি কৰা হৈছে। গতিকে এতিয়া আমি